নমস্কাৰ, মই ডক্টৰ সৌৰভ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। বৰ্তমান আজি বহুত বেছি নেৰানেপেৰা বৰষুণৰ কাৰণে গুৱাহাটীৰ লগতে কিছুমান ওচৰৰ জেগাত বানপানী দেখা গৈছে। এই বানপানীৰ ফলত কিছুমান পাৰ্টিকুলাৰ বেমাৰ দেখা পোৱা যায়। সেইকাৰণে ভাবিলোঁ এই টপিকটোত ভিডিঅ' বনাওঁ। বহুত বেছি ইম্পৰ্টেণ্ট এইটো টপিক, কাৰণ আমি যদি এইখিনি সাৱধানতা অৱলম্বন নকৰোঁ কিছুমান বেমাৰ আমাৰ হ'ব পাৰে। বানপানীৰ পানীৰ লগত যদি আমাৰ খোৱা পানীটো মিক্স হয় বা আমি যদি খোৱা পানীটো ভালকৈ ফিল্টাৰ কৰি বইল কৰি নাখাওঁ, কিছুমান পেট চলা বেমাৰ দেখা পোৱা যায়। বানপানীৰ সময়ত টাইফইড, কলেৰা এইবোৰ বেমাৰ দেখা পোৱা যায়। বানপানীত মহে কণী পাৰে। মহৰ পৰা আহিবলগীয়া কিছুমান বেমাৰ, মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ এইবোৰ বেমাৰো বানপানীৰ সময়ত বহুত বেছি দেখা পোৱা যায়। বানপানী যদি আমি গচকি থাকোঁ, আমি যদি সেইখিনি সাৱধানতা আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন নকৰোঁ, আমি অৱলম্বন নকৰোঁ, তেতিয়া বানপানীৰ কাৰণে স্কিনৰ বেমাৰ বহুত বেছি দেখা পোৱা যায়। আমি যদি বানপানী যদি গচকি আহিছোঁ, আমি হাত ভৰি ভালকৈ চাবোনেৰে ধোৱা নাই, বহুত বেছি স্কিনৰ বেমাৰ, স্কিন এলাৰ্জি, স্কিন ইনফেকশ্যন এইবোৰ দেখা পোৱা যায়। স্কিনটো ৰঙা পৰিব পাৰে, বহুত বেছি খুজাব পাৰে। বানপানীৰ ফলত যদি পায়খানা বানপানীত মিক্স হৈ যায়, ড্ৰেইনৰ পানী বানপানীত মিক্স হৈ যায়, কিবা জন্তু, কিবা নিগনি মৰি যদি বানপানীত মিক্স হৈ যায়, নিগনিৰ পেচাবটো যদি বানপানীত মিক্স হয় আৰু সেই লেতেৰা পানীটো যদি আমাৰ শৰীৰত যায়, তেতিয়া আমাৰ তাত লেপ্টস্পাইৰোচিছ বুলি এটা জ্বৰৰ এটা বেমাৰ আহিব পাৰে। তো এইবোৰ কিছুমান পাৰ্টিকুলাৰ বেমাৰ বানপানীৰ সময়ত বহুত বেছি দেখা পোৱা যায়। সেইকাৰণে আমি কিছুমান সাৱধানতা বানপানীৰ সময়ত অৱলম্বন কৰিব লাগিব। আমি ভালকৈ হাত ধুব লাগিব। আমি পায়খানাৰ পৰা অহাৰ পিছত চাবোনেৰে ভালকৈ হাত ধুব লাগিব। আমি ভাত খোৱাৰ আগত ভালকৈ ঘঁহি হাতখন ভালকৈ চাবোনেৰে ধুব লাগিব। চাবোন বা হেণ্ড ৱাছ যিয়ে ব্যৱহাৰ কৰে। আৰু আমি ৰাতি শুওঁতে মস্কিটো নেট ব্যৱহাৰ কৰিব লাগিব, যাতে আমি মহৰ কামোৰ নাখাওঁ। আমি ভালকৈ পানীটো ফিল্টাৰ কৰি বইল পানী খাব লাগিব। আমি বানপানী গচকি থাকিব নালাগে। আৰু যদি বানপানী গচকি আহিছোঁ, বাহিৰৰ পৰা আহিছোঁ, আমি ভালকৈ চাবোনেৰে ঘঁহি হাত ভৰি ধুব লাগিব, যাতে স্কিন ইনফেকশ্যন নহয়, স্কিন এলাৰ্জি নহয়। আমি সুধা ভৰি থাকিব নালাগে। আমি সদায় চেণ্ডেল পিন্ধি থাকিব লাগে আৰু বানপানীৰ পানী ইমান গচকি থাকিব নালাগে। তো এইখিনি আমি সাৱধানতা অৱলম্বন কৰিব লাগিব এইবোৰ বেমাৰৰ পৰা আমি বাচিবৰ কাৰণে। আৰু যদি এইখিনি সময়ত, এইকেইদিনত যদি আমাৰ পেট চলা হৈছে, পেটৰ বিষ হৈছে, বমি হৈছে, তেতিয়া আমি ORS খাব লাগিব। ORS ডাঙৰ 1 পেকেট যে থাকে, সেই ORS 1 পেকেট 1 লিটাৰ পানীত মিলাই অলপকৈ 24 ঘণ্টাৰ ভিতৰত খাই থাকিব লাগিব। বা পেট চলা নহ'লেও বৰ্তমান সময়ত আমি ভালকৈ পানী খাই থাকিব লাগিব, যাতে আমাৰ ডিহাইড্ৰেশ্যন, আমাৰ শৰীৰত পানীৰ পৰিমাণটো কমি নাযায়। যদি জ্বৰ হৈছে, গাঁঠি বিষাইছে, মাংসপেশীবোৰ বিষাইছে, তেতিয়া আমি ওচৰৰ চিকিৎসালয়ত ইমিডিয়েট চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, যাতে ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ এইবোৰ বেমাৰ হৈছে নেকি আমি ভালকৈ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা ল'ব পাৰোঁ। আমাৰ যদি পেচেণ্ট এজন জ্বৰ হৈছে, অলপ চেঞ্চলেছ হৈছে, মিৰিকি উঠিছে, তেতিয়াও ইমিডিয়েট দেখাব লাগিব, কাৰণ জাপানীজ এনকেফেলাইটিছৰ এইবোৰ লক্ষণ হ'ব পাৰে। বানপানী গচকি আহি স্কিন খুজাইছে, বহুত বেছি এলাৰ্জি হৈছে, ৰঙা পৰি গৈছে, ওচৰৰ চিকিৎসালয়ত ইমিডিয়েট দেখাওক। তো এইখিনি যদি লক্ষণ হৈছে, আমি ভালকৈ চিকিৎসকৰ পৰামৰ্শ লৈ ভালকৈ চিকিৎসা ল'ব লাগিব, যাতে বেমাৰটো বাঢ়ি নাযায়। আৰু সাৱধানতাবোৰ অৱলম্বন কৰিলে এই বেমাৰৰ পৰা আমি বাচিব পাৰিম। ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোক ছাপোৰ্ট কৰক। কিবা যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টোৰ কাৰণে মোক কমেণ্ট কৰিব, মোৰ ভাল লাগিব। আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰক। মই সঘনাই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। মই চেনেলটো গ্ৰ' কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক ছাপোৰ্ট কৰক। আৰু ভিডিঅ'টো আপোনালোকে সময় ওলাই চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।